Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 10 চেপ্টাৰ 3 অৰ্থাৎ অখণ্ড সংখ্যাৰ পাটিগণিত এই চেপ্টাৰটোৰ ভাগকলন উপপাদ্যটো। সো ভাগকলন উপপাদ্যটো পঢ়াৰ আগতে আমি জানিব লাগিব ভাগকলন মানেনো কি। সো ভাগকলন মানে হৈছে যে এটা অখণ্ড সংখ্যাক আমি যেতিয়া আন এটা অখণ্ড সংখ্যাৰে হৰণ কৰোঁ সেই গোটেই প্ৰচেছটোকে আমি কি বুলি কওঁ ভাগকলন বুলি কওঁ। ভাগকলন উপপাদ্যটোৰ স্টেটমেন্ট বা প্ৰমাণটো শিকাৰ আগতে আমি আগতে শিকা কিছুমান কথা আকৌ ৰিকল কৰি লম যিখিনি নেকি এই উপপাদ্যটো আমাৰ কাৰণে বুজিবলৈ বহুত বেছি ইজি কৰি পেলাব। তাৰ কাৰণে আমি দুটা নম্বৰ লৈছো, এটা লৈছো 19 আৰু এটা লৈছো 2। সো এতিয়া আমি 19ক 2 ৰে ডিভাইড কৰিম। সো আগতে যেনেকৈ আমি ডিভিজন প্ৰচেছটো শিকিছিলো সৰুতে যেনেকৈ শিকিছিলো তেনেকৈ আমি ডিভাইড কৰিম। ইয়াত 19 divided by 2। সো 9 টাইমছ যাব, 9 into 2 is 18। সো এটা কি বাকি থাকিব 1। সো ইয়াৰ পৰা আমি কি লিখিব পাৰো যে 19 is equal to 2 into 9 plus 1। এটো আমি লিখিব পাৰো 2 into 9 is 18, 18 plus 1 is 19। সো আমি সৰুতে শিকিছিলো যে যিটো সংখ্যাক আমি হৰণ কৰো সেই সংখ্যাটোক আমি কি বুলি কওঁ ভাজ্য, আৰু যিটো সংখ্যাৰে হৰণ কৰো তাক আমি কি বুলি কওঁ ভাজক। ইয়াত এতিয়া আমি 2 ৰে হৰণ কৰিছো সেইকাৰণে 2 টো ইয়াত কি হ'ব ভাজক, আৰু হৰণ কৰোতে আমি ইয়াত কি পাইছো 9। সো এই 9 টোক আমি কি বুলি কওঁ ভাগফল, আৰু যেটো বাকি থাকি গল হেতুক আমি কি বুলি কওঁ ভাগশেষ। সো 19 is equal to 2 into 9 plus 1 এই ইকুৱেশ্যনটোকে আমি যদি এইকেইটা টাৰ্ম ইউজ কৰি লিখো তেতিয়া কি হ'ব ভাজ্য is equal to ভাজক পূৰণ ভাগফল প্লাস ভাগশেষ। যেটো আমি সৰু ক্লাছতে শিকিছিলো যে ভাজ্যটো কি হয় ভাজক আৰু ভাগফল পূৰণ কৰাৰ পিছত ভাগশেষটো যদি আমি যোগ কৰো তেতিয়া আমি ভাজ্য পাওঁ। সো তাকে যদি আমি ভাজ্যটো a ৰে ডিনোট কৰো, ভাজকটোক b ৰে ডিনোট কৰো, ভাগফলটোক q ৰে ডিনোট কৰো আৰু ভাগশেষটোক r ৰে ডিনোট কৰো তেতিয়া আমি এটো ইকুৱেশ্যনকে কি বুলি লিখিব পাৰিম a is equal to bq plus r। আমি জানো যে ভাগশেষটো সদায় ভাজকতকে সৰু হয়, কাৰণ সৰু কিহৰ কাৰণে হয় কাৰণ এই দুটা যদি সমান হৈ যায় ভাজক আৰু ভাগশেষটো যদি সমান হৈ যায় তেতিয়াহলে আমি এই হৰণ কৰি থকা সংখ্যাটোক আকৌ এবাৰ হৰণ কৰিব পাৰিম, কাৰণ দুটা সমান হৈ যোৱাৰ লগে লগে সাপোজ এটো যদি আমি 1 পাইছো ৰিমাইন্ডাৰ অৰ্থাৎ ভাগশেষ আমি 1 পাইছো যদি 2 পালোহেতেন তেতিয়া কি হলতেন এটো যদি 2 থাকিলহেতেন ইয়াত মানে 19 অৰ ঠাইত কি হলতেন 20 হলতেন। 20 হোৱাৰ কাৰণে আমি এটো 2 ৰে আমি 20 10 বাৰ হৰণ কৰিব পাৰিলোহেতেন। সেইকাৰণে সদায় কি হয় ভাগশেষটো ভাজকতকে সৰু হয়। তাৰ লগতে ভাগশেষটো কি হয় যে শূন্য হয় বা শূন্যতকে ডাঙৰ হ'ব পাৰে, কাৰণ যেতিয়া আমি কমপ্লিটলি ডিভাইড কৰিব পাৰো সাপোজ মই এতিয়া 10ক ডিভাইড কৰিছো 5 ৰে। সো 5 ৰে যদি ডিভাইড কৰো 2 টাইমছ যাব, সো ইয়াত ৰিমাইন্ডাৰ কি থাকিব 0 থাকিব, মানে ভাগশেষ কি ইয়াত হ'ব 0 হ'ব। সো ভাগশেষটো সদায় কন্ডিশন এটা থাকে যে ভাগশেষটো সদায় শূন্য হ'ব পাৰে বা শূন্যতকে ডাঙৰ হ'ব পাৰে, কিন্তু সি সদায় ভাজকতকে সৰু হয়। সো আসলতে আমি যেটো বস্তু সৰুতে শিকিছিলো এই ভাজ্য ভাজক আৰু ভাগফলক লৈ হেতুকে আমি নতুন টাৰ্ম গিটামান দি পেলাই যেতিয়া শিকিম হেতুৱে হ'ল ভাগকলন উপপাদ্য। সো আগতে শিকি অহা কথাখিনিৰ পৰা আমি কি গম পালো যে ভাগকলন উপপাদ্যটো কি হয়। সো এতিয়া আমি শিকিম ভাগকলন উপপাদ্যটোৰ প্ৰপাৰ ষ্টেটমেন্ট প্ৰপাৰ উক্তিটো কি দিয়া আছে হেতু শিকিম। ভাগকলন উপপাদ্যৰ উক্তি বা ষ্টেটমেন্টটো হৈছে a আৰু b দুটা অখণ্ড সংখ্যা আৰু b is greater than 0 হলে আন দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r পোৱা যায় যাতে a is equal to bq plus r where 0 is less than equal to r is less than b। সো ইয়াতে কৈছে যে a আৰু b যদি দুটা অখণ্ড সংখ্যা হয় আৰু b টো যদি সদায় শূন্যতকে ডাঙৰ হয় তেতিয়া আমি কি পাম যে দুটা অদ্বিতীয় অখণ্ড সংখ্যা পাম q আৰু r। অদ্বিতীয় মানে q আৰু r ৰ বাহিৰে এটো বেলেগ দুটা আৰু সংখ্যা হ'ব নোৱাৰিব। এই a আৰু b ৰ কাৰণে q আৰু r হ'ব পাৰিব যাতে a is equal to bq plus r, আৰু কি কৈছে যে r টো শূন্যৰ সমান বা শূন্যতকে ডাঙৰ কিন্তু r টো b তকে সৰু। সো এতিয়া আমি ভাগকলন উপপাদ্যৰ প্ৰমাণটো শিকিম। সো ইয়াত প্ৰথমতে কৈছে a আৰু b দুটা অখণ্ড সংখ্যা আৰু b is greater than 0। সো আমি লিখি লম দিয়া আছে যে a আৰু b অখণ্ড সংখ্যা মানে a, b belongs to z, আৰু কি কৈছে যে b is greater than 0 আৰু b টো 0 তকে
ডাঙৰ এতিয়া আমি জানো যে দুটা অখণ্ড সংখ্যা পূৰণ কৰিলে আমি আকৌ এটা অখণ্ড সংখ্যাই পাওঁ আৰু দুটা অখণ্ড সংখ্যা বিয়োগ কৰিলে আমি আকৌ এটা অখণ্ড সংখ্যাই পাওঁ সো আমি যদি x এটা যিকোনো অখণ্ড সংখ্যা লওঁ আৰু x ক যদি b ৰ লগত পূৰণ কৰোঁ আমি xb টো কি পাম এটা অখণ্ড সংখ্যা তাৰ পিছত a ৰ পৰা যদি আমি a অখণ্ড সংখ্যাটো যদি বিয়োগ কৰোঁ a - xb যদি কৰোঁ অৰ্থাৎ দুটা অখণ্ড সংখ্যা ইয়াত কি হৈছে বিয়োগ হৈছে সেইকাৰণে a - xb টো কি হ'ব এটা অখণ্ড সংখ্যা মানে যিকোনো x এটা অখণ্ড সংখ্যাৰ কাৰণে আমি কি পালো যে x * b এটা অখণ্ড সংখ্যা আৰু সেই অখণ্ড সংখ্যাটোক আমি আন এটা অখণ্ড সংখ্যা a ৰ পৰা মাইনাস কৰিছো তেতিয়াও কি হ'ব এটা অখণ্ড সংখ্যা সো সেই কাৰণে আমি ইয়াত লিখিছো যিকোনো অখণ্ড সংখ্যা x ৰ বাবে a - xb belongs to z সো নেক্সট আমি s এটা সংহতি কনসিডাৰ কৰিছো য'ত তাৰ এলিমেন্টস বিলাক কেনেকুৱা টাইপৰ হ'ব a - xb ফৰ্মৰ হ'ব তাৰ এলিমেন্টস বিলাক আৰু তাতে এটা কন্ডিশন আছে যে a - xb টো আমি কি ধৰিছিলো অখণ্ড সংখ্যা আৰু আমি জানো যে অখণ্ড সংখ্যা ঋণাত্মকো হ'ব পাৰে কিন্তু আমি এই সংহতিটোৰ কাৰণে কি কৰিছো যে এই অখণ্ড সংখ্যাটো 0 বা 0 তকৈ ডাঙৰ বুলি আমি স্ট্ৰিক্টলি মেনশন কৰি দিছো মানে ইয়াত যিখিনি এলিমেন্টস থাকিব সেই এলিমেন্টস খিনি 0 বা 0 তকৈ ডাঙৰ হ'ব আৰু তাৰ লগতে আৰু এটা কথা লিখা আছে যে x is belongs to z মানে x এটা অখণ্ড সংখ্যা কাৰণ আমি ইয়াৰ আগতে লিখিছো যে x এটা অখণ্ড সংখ্যা হ'ব লাগিব তেতিয়াহে a - xb এটা অখণ্ড সংখ্যা হ'ব এতিয়া আমাক প্ৰথমতে কি দিছিলে যে b is belongs to z আৰু b is greater than 0 মানে b এটা অখণ্ড সংখ্যা আৰু b টো সদায় শূন্যতকৈ ডাঙৰ হয় আমি জানো যে শূন্যতকৈ ডাঙৰ প্ৰথম অখণ্ড সংখ্যাটো কি হয় 1 সো b ৰ ভ্যালুটো হয় 1 হ'ব লাগিব নহলে তাতকৈ ডাঙৰ হ'ব লাগিব এই দুইটা কন্ডিশন আমি যদি স্যাটিসফাই কৰাটো বিচাৰো তেতিয়াহলে b ৰ ভ্যালুটো সদায় কি হ'ব লাগিব হয় 1 নহবা তাতকৈ ডাঙৰ এতিয়া আমি দুইফালে এটা পজিটিভ নাম্বাৰ মডুলাস অফ a টো দুইফালে আমি মাল্টিপ্লাই কৰিছো আমি জানো যে মডুলাস হলে কেতিয়াও ঋণাত্মক নহয় সো ধনাত্মক সংখ্যা এটা আমি দুইফালে ইয়াত পূৰণ কৰিছো এতিয়া আমি a - xb x = minus of modulus of a এটো পাতি চাম সো এটা যদি আমি minus of modulus of a পাতো তেতিয়া কি হ'ব যে a - x ৰ জায়গাত আমি কি পাতিম minus modulus of a সো ইয়াৰ ভ্যালু কি হ'ব a plus minus a plus modulus of a into b সো ইয়াৰ আগতে আমি কি পাইছিলো যে modulus of a into b টো কাটকে ডাঙৰ হয় modulus of a কে ডাঙৰ হয় সো ইয়াতে আমি greater than equal to symbol ইউজ কৰিব পাৰিম আৰু modulus of a into b ৰ ঠাইত আমি কি লিখিব পাৰিম modulus of a সো আমি গম পালো যে এই ইনইকুয়ালিটিটোৰ পৰা আমি কি লিখিছো যে modulus of a b যেটো ইয়াত আছে তাৰ ঠাইত আমি কি লিখিছো modulus of a আৰু ইয়াত যেহেতু greater than equal to symbol আছিলে সো ইয়াত আমি ইকুৱেল সাইনৰ ঠাইত greater than equal to symbol লিখিছো সো ইয়াতে যদি আমি ভালদৰে চাওঁ তেতিয়া দেখিম যে a plus modulus of a আৰু a টো কি হয় এটা অখণ্ড সংখ্যা সো আমি যিকোনো যদি অখণ্ড সংখ্যাৰ কাৰণে চাওঁ সাপোজ এটো আমি a = 2 লৈ চালো সো 2 যদি লওঁ তেতিয়া কি হ'ব যে এটো 2 plus modulus of 2 সো ইয়াত কি হ'ব 2 plus modulus of 2 is 2 that is 4 মানে এটা কি পালো আমি পজিটিভ নাম্বাৰ সাপোজ এতিয়া মই a ৰ ভ্যালু এটা নেগেটিভ নাম্বাৰ লৈ চাইছো সাপোজ মই a ৰ ভ্যালু লৈছো -3 সো -3 যদি লওঁ তেতিয়া ইয়াত কি হ'ব a plus modulus of a আছে সো ইয়াত হ'ব -3 plus modulus of -3 সো -3 ভ্যালুটো -3 হ'ব আৰু মডুলাছত কি হয় যে সদায় নেগেটিভ নাম্বাৰ এটা যদি দিও হেতু পজিটিভ নাম্বাৰ হৈ ওলাই সো ইয়াত -3 দিছো সো এটো কি হ'ব +3 হৈ ওলাব সো -3 + 3 কি হ'ব 0 সো এটা আমি গম পালো যে যেতিয়া আমি a ৰ ভ্যালু এটা ঋণাত্মক অখণ্ড সংখ্যা পাতিছিলো তেতিয়া তাৰ ভ্যালু আমি পাইছো 0 যেতিয়া এটা ধনাত্মক অখণ্ড সংখ্যা পাতিছিলো তেতিয়া তাৰ ভ্যালু পাইছো আমি এটা ধনাত্মক অখণ্ড সংখ্যা সো ইয়াৰ পৰা আমি গম পালো যে যিকোনো মানৰ বাবে a ৰ যিকোনো অখণ্ড সংখ্যাৰ মানৰ বাবে ইয়াৰ ভ্যালুটো কি হ'ব যে হয় 0 হ'ব নহয় এটা পজিটিভ নাম্বাৰ হ'ব সো আমি ইয়াৰ ঠাইত লিখিব পাৰো greater than equal to 0 সো এতিয়া আমি কি পালো x = minus of modulus of a ৰ বাবে a - xb টো সদায় কি হয় এটা ধনাত্মক সংখ্যা মানে a - xb is greater than equal to 0 হয় সকলো x = minus of modulus of a ৰ বাবে সো এতিয়া ইয়াৰ পৰা আমি কি পাইছো যে a - xb টো যদি greater than equal to 0 হয় সো ইয়াতে আমি যেটো সংহতি ধৰিছিলো তাত কি আছিল a - xb is greater than equal to 0 আৰু x টো কি হ'ব লাগিব এটা অখণ্ড সংখ্যা ইয়াতো x টো এটা কি হয় অখণ্ড সংখ্যা হে এই a - xb নাম্বাৰটো ক'ত থাকিব এই s সংহতিটোত থাকিব সো ইয়াৰ পৰা আমি লিখিব পাৰো যে a - xb belongs to s
সো ইয়াৰ পৰা আমি কি পাম যে যেটো আমি s বুলি সংহতি কনসিডাৰ কৰিছিলো সেই সংহতিটো কি নহয় অৰিক্ত নহয় তাত এটা হলেও এলিমেন্ট থাকিব যেটো হ'ব a - xb সো হেহে আমি ইয়াত কি লিখিছো s is not equal to 5 অৰ্থাৎ s হল এটা অঋণাত্মক অখণ্ড সংখ্যাৰ এটা অৰিক্ত সংহতি সো a - xb এই এলিমেন্টটো s ত থকাৰ কাৰণে এই সংহতিটো অৰিক্ত হ'ব আৰু ইয়াৰ এলিমেন্টস বিলাক কি হৈছে যে a - xb is greater than equal to 0 সদায় কি হৈছে অঋণাত্মক এটা সংখ্যা হৈছে হয় শূন্য হ'ব নহবা শূন্যতকে ডাঙৰ সেইকাৰণে আমি লিখিছো s হল অঋণাত্মক অখণ্ড সংখ্যাৰ এটা অৰিক্ত সংহতি ইয়াৰ আগতে আমি যেতিয়া স্বাভাৱিক সংখ্যাৰ সুক্ৰমিতা ধৰ্মৰ বিষয়ে পঢ়িছিলো তেতিয়া গম পাইছিলো যে সকলো অঋণাত্মক অখণ্ড সংখ্যাৰ সংহতিৰ ক্ষেত্ৰতো সুক্ৰমিতা ধৰ্মটো প্ৰযোজ্য হয় সো আমি ইয়াত কি গম পালো যে s এটা অঋণাত্মক অখণ্ড সংখ্যাৰ অৰিক্ত সংহতি সো সুক্ৰমিতা ধৰ্ম অনুসৰি কি হ'ব যে ইয়াতো এটা লঘিষ্ঠ সংখ্যা থাকিব সো ইয়াতে আমি লঘিষ্ঠ সংখ্যা এটা কনসিডাৰ কৰি ল'ব লাগিব হে আমি ইয়াত লিখিছো প্ৰমেয় 3.2 অনুসৰি s ত এটা লঘিষ্ঠ সংখ্যা r পোৱা যাব যাতে কোনো x q belongs to z ৰ বাবে r a - qb is greater than equal to 0 সো ইয়াৰ পৰা আমি কি ক'ব বিচাৰিছো যে s সংহতিটোত এটা লঘিষ্ঠ সংখ্যা থাকিব ধৰিলো আমি সেই লঘিষ্ঠ সংখ্যাটো r যাৰ কাৰণে x ৰ ভ্যালু কি হ'ব q সো নেক্সট আমি দেখাব লাগিব r is less than b সো আমি কন্ট্ৰাডিকশন মেথডত পাছৰ প্ৰুফখিনি কৰিম সো তাৰ কাৰণে আমি কনসিডাৰ কৰি লৈছো যে r is greater than equal to b যেটো আমাক প্ৰমাণ কৰিব দিছে r is less than b তাৰ ঠিক উল্টাটো আমি কনসিডাৰ কৰি লৈছো r is greater than equal to b বুলি আমি কনসিডাৰ কৰিছো এতিয়া আমি এই q ঠাইত q + 1 পাতি চাম আমি ইয়াতে কি কনসিডাৰ কৰিছিলো যে a - qb মানে কি হৈছে r সো ইয়াত হৈছে r - b সো ইয়াতে যেহেতু r ক আমি b তকে ডাঙৰ বা b ৰ সমান বুলি কনসিডাৰ কৰিছো তেতিয়াহলে r - b টো কি হ'ব হয় শূন্যত সমান নহয় শূন্যতকে ডাঙৰ সো ইয়াৰ পৰা আমি কি গম পাইছো যে a - q + 1 * b এই সংখ্যাটো যেহেতু শূন্যতকে ডাঙৰ বা শূন্যতকে সমান আৰু ইয়াত কি হৈছে যে s ৰ কাৰণে আমি যিকিটা কন্ডিশন লৈছিলো সেই গুটেকিটা স্যাটিসফাই কৰিছে সেইকাৰণে কি হ'ব a - q + 1 * b belongs to s সো ইয়াতে আমি পাইছো r - b যেহেতু আমি r ৰ পৰা b টো মাইনাস কৰিছো সেইকাৰণে r - b টো কি হ'ব r তকে সৰুৱে হ'ব লাগিব আৰু r - b টো যদি r তকে সৰু হয় তেতিয়াহলে এটো যেটো আমি কনসিডাৰ কৰিছো a - q + 1 * b এটো কি হ'ব r তকে সৰু হ'ব কিন্তু আমি কি ধৰিছিলো যে r টো এই s ত থকা আটাইতকৈ সৰু সংখ্যা কিন্তু আমি কি পালো যে এই যেটো সংখ্যা আমি s ত ধৰিছো a - q + 1 * b এই s ত থকা সংখ্যাটো r তকে সৰু সো যেটো আমাৰ সুক্ৰমিতা ধৰ্ম সেই সুক্ৰমিতা ধৰ্মটোক আমাক কন্ট্ৰাডিক্ট কৰিছে সেইকাৰণে আমি যেটো ইয়াত কনসিডাৰ কৰিছো r is greater than equal to b হেতু হ'ব নোৱাৰে মানে কি হ'ব r is less than b ইয়াতে আমি লিখিছো অৰ্থাৎ s ত r তকৈও সৰু মৌল a - q + 1 * b আছে যেটো অসম্ভৱ কিয়নো সুক্ৰমিতা ধৰ্ম অনুসৰি এই r টোহে s ৰ লঘিষ্ঠ মৌল সো আমি কি পালো r is less than b সো সেইকাৰণে আমি লিখিব পাৰিছো a = qb + r where 0 is less than equal to r is less than b এতিয়া আমি যেটো ইকুৱেচন আছিলে ভাগকলন উপপাদ্যৰ হেতু প্ৰুফ কৰিলো কিন্তু ইয়াতে আৰু এটা কথা আছে যে ইয়াত অদ্বিতীয় বুলি এটা শব্দ আছে অদ্বিতীয় শব্দটো হ'ল যে এই q and r ৰ ঠাইত বেলেগ এটা সংখ্যা হ'ব নোৱাৰে a আৰু b ৰ কাৰণে a q আৰু r হ'ব লাগিব তাৰ বাহিৰে আমি বেলেগ সংখ্যা নাপাম সেইকাৰণে আমি যেহেতু ইয়াত এই ইকুৱেচনটো প্ৰুফ কৰিলো এতিয়া আমি প্ৰুফ কৰিব লাগিব যে a q আৰু r এই সংখ্যা দুটা a b ৰ কাৰণে অদ্বিতীয় হয় সো সেইকাৰণে আমি ইয়াত লিখিছো যদি সম্ভৱ ধৰা হ'ল q আৰু r ৰ মান অদ্বিতীয় নহয় মানে a আৰু b ৰ কাৰণে q আৰু r ৰ বাহিৰেও এই ইকুৱেচনটো স্যাটিসফাই হোৱাকৈ আৰু বেলেগ মান আছে সো ইয়াতে আমি লিখিছো তেনে ক্ষেত্ৰত আন দুটা অখণ্ড সংখ্যা ওলাব যেনে q' আৰু r' যাতে a = bq + r is equal to b into q' plus r'. সো ইয়াতে আমি কি পাইছো যে q আৰু r ৰ বাহিৰেও আমি বেলেগ দুটা অখণ্ড সংখ্যা পাইছো q' আৰু r' যাতে
a q dash আৰু r dash এই ইকুৱেশ্যনটো satisfy কৰিছে অৰ্থাৎ আমি কি লিখিব পাৰিছো a is equal to bq plus r is equal to b into q dash plus r dash আৰু য'ত q dash r dash এই সকলোবোৰে কি হৈছে অখণ্ড সংখ্যা আৰু যেনেদৰে r টো 0 আৰু b ৰ মাজত আছে তেনেদৰে r dash টো 0 আৰু b ৰ মাজত থাকিব সো এতিয়া আমি এই দুটা ইকুৱেশ্যনৰ পৰা কি পাম যে আমি যদি r dashৰ এটো যদি ইফালে ট্ৰান্সফাৰ কৰো কি হ'ব যে r dash minus r is equal to bq minus bq dash সো ইয়াতে যদি আমি b টো কমন লওঁ তেতিয়া হ'ব q minus q dash সো দুইফালে আমি যদি মডুলাস লওঁ এতিয়া সো তেতিয়া কি হ'ব যে মডুলাস অফ r dash minus r is equal to modulus of b into q minus q dash modulus তো ইয়াত মডুলাস তো যেহেতু ইয়াত দুইটা মাল্টিপ্লিকেশন হৈ আছে সো আমি কি লিখিব পাৰো মডুলাস অফ b into modulus of q minus q dash আৰু যেহেতু আমি প্ৰথমতে কি কনসিডাৰ কৰিছিলো b is greater than 0 b এটা পজিটিভ নাম্বাৰ সো পজিটিভ নাম্বাৰৰ যদি আমি মডুলাস নাও তেতিয়া হলে কি হ'ব সেই সেম সংখ্যাটোৱে থাকি যাব তাৰ পিছত ইয়াতে আমি কি কনসিডাৰ কৰিছিলো 0 is less than equal to r is less than b and 0 is less than equal to r dash is less than b সো এতিয়া আমি এই অসমীকাটোক মাইনাসৰে মাল্টিপ্লাই কৰিম সো আমি জানো যে অসমীকাক যেতিয়া আমি মাইনাসৰে মাল্টিপ্লাই কৰো তেতিয়া সিম্বল বিলাক চেঞ্জ হৈ যায় সো ইয়াতে কি হ'ব 0 সো ইয়াতে হ'ব গ্ৰেটাৰ দেন সো ইয়াতে যেটো লেস দেন ইকুৱেল টু সাইন আছিল হেতু হ'ব গ্ৰেটাৰ দেন ইকুৱেল টু r ৰ ঠাইত হ'ব মাইনাস r ইয়াত যোনটো লেস দেন সাইন আছিল হেতু হ'ব গ্ৰেটাৰ দেন আৰু ইয়াত হ'ব মাইনাস b সো পিছৰ অসমীকাটো যেনেদৰে আছিল আমি তেনেদৰে ৰাখিছো সো এটুক আমি এনেকে লিখিব পাৰো যেহেতু মাইনাস b টো যদি আমি ইয়াত লিখো তেতিয়া ইয়াত কি হ'ব যে এই গুটে অসমীকাটোক আমি উলটাকে লিখিব পাৰিম মাইনাস b টো যদি ইয়াত লিখো তেতিয়া হ'ব less than minus r is less than equal to 0 সো এই দুইটা অসমীকা যদি আমি যোগ কৰো তেতিয়া আমি কি পাম যে minus b less than r dash minus r is less than b সো এই ইকুৱেশ্যন এই অসমীকাটোৰ পৰা আমি কি লিখিব পাৰো যে modulus of r dash minus r is less than b modulus of r dash minus r মানে আমি কি পাইছিলো b into modulus of q minus q dash সো ইয়াত যদি আমি r dash minus r টো ৰিপ্লেস কৰো তেতিয়া কি হ'ব যে b into modulus of q minus q dash is less than b সো দুইফালে b আছে সো ক্যান্সেল যাব ক্যান্সেল গলে এটো কি হ'ব যে modulus of q minus q dash is less than 1 সো আমি q and q dash দুটা অখণ্ড সংখ্যা বুলি ধৰিছিলো সো q minus q dash এটা অখণ্ড সংখ্যা হ'ব আৰু যেহেতু আমি ইয়াত মডুলাস লৈছো সো modulus of q minus q dash টো এটা কি হ'ব যে ধনাত্মক অখণ্ড সংখ্যা আৰু ইয়াতে আছে modulus of q minus q dash is less than 1 মানে modulus of q minus q dash ৰ ভ্যালুটো কি হ'ব লাগিব 1 তকৈ সৰু হ'ব লাগিব আৰু আমি জানো যে একতকৈ সৰু অঋণাত্মক অখণ্ড সংখ্যা কি আছে 0 সো এই modulus of q minus q dash ৰ ভ্যালু কি হ'ব লাগিব 0 হ'ব লাগিব হেহে আমি লিখিছো কিন্তু q আৰু q dash দুইটা অখণ্ড সংখ্যা আৰু modulus of q minus q dash এটা ধনাত্মক অখণ্ড সংখ্যা সেই কাৰণে modulus of q minus q dash কি হ'ব 0 হ'ব আৰু এটো যেহেতু 0 হ'ব সেই কাৰণে আমি এটো ইকুৱেশ্যনৰ পৰা কি পাম যে q q dash আৰু এই q q dash টো যদি আমি ইয়াত পাতো তেতিয়া কি হ'ব modulus of r dash minus r টো 0 হ'ব সো ইয়াতে আমি ইকুৱেশ্যন 1 ত যেতে পাতিছো তেতিয়া আমি গম পাইছো যে r r dash হ'ব সো ইয়াতে আমি পালো যে আমি যেটো বেলেগ এটা অখণ্ড সংখ্যা q dash আৰু r dash ধৰিছিলো সেইকিটা আগৰ অখণ্ড সংখ্যা q আৰু r ৰ সমান হয় অৰ্থাৎ এই q আৰু r এই দুইটা অখণ্ড সংখ্যাই অদ্বিতীয় হয় সেইকাৰণে আমি শেষত লিখিছো এতেকে প্ৰদত্ত a, b belongs to z b is greater than 0 ৰ বাবে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r পোৱা যায় যাতে a is equal to bq plus r যত 0 is less than equal to r is less than b সো এনেদৰে আমি ভাগকলন উপপাদ্যটো প্ৰমাণ কৰিব পাৰো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ বাকি থকা টপিকবোৰ মই মোৰ নেক্সট ভিডিঅ ডিসকাস কৰিম ভিডিওটো চাই যদি ভাল পালে দেন লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকৰ সাজেশনছ আৰু কোৱেৰিজবোৰ কমেন্ট বা মেইল কৰি জনাব পাৰে থ্যাংক ইউ